মটক জনগোষ্ঠী লোকসকল অসমৰ আদিম ব্ৰহ্মপুত্ৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰা মটকসকল এই খণ্ডত বাস কৰি আহিছে। এই লোকসকলৰ নিজস্ব কৃষ্টি আছে, নিজস্ব সংস্কৃতি আছে, এটা সময়ত নিজৰ দোৱানো আছিল আৰু অসমৰ জাতীয় জীৱনক শক্তিশালী কৰিবৰ কাৰণে এই জনগোষ্ঠীটোৱে সদায় বৃহত্তৰ অসমৰ জাতীয় গঠন প্ৰক্ৰিয়াত শক্তিশালীভাৱে অংশগ্ৰহণ কৰি আহিছে। মটক জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিৰ কাৰণে দাবী জনাই আহিছে, আন্দোলন কৰি আহিছে। বিভিন্ন কাৰণত জনজাতিকৰণ হৈ উঠা নাই, কিন্তু হ'লেও আমাৰ চৰকাৰে এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে, এই জনগোষ্ঠীটো আগবাঢ়ি যাবৰ কাৰণে মটক সাহিত্য সাহিত্য পৰিষদ গঠন কৰিছিল। আজি ৪ম বৰ্ষপূৰ্তি, এই বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ। আমাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ৰাইজৰ সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সেৱা বিচাৰি আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু মটক সাহিত্য পৰিষদে আজি ৪টা বছৰত আমি ভৰি দিছোঁ আৰু 2021 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনা আমি শপত গ্ৰহণ কৰিছোঁ আৰু সেই দিনটোতে আমাৰ এটা জন্মদিন বুলি আমি ধাৰ্য কৰিছোঁ আৰু আমি আজি 4টা বছৰত অতিক্ৰম কৰিছোঁ। এই 4টা বছৰ যি কাৰ্যকালত আমাৰ মটক যুৱ ছাত্ৰ সন্মিলন, মটক সন্মিলন, মটক মহিলা পৰিষদৰ লগতে আৰু অন্যান্য 2টা সংগঠন আছে, 5টা সংগঠনে আমাক যি মানসিক আৰু যিটো সকলো ক্ষেত্ৰত তেওঁলোকে সহায় আগবঢ়াইছে। আমি ভাবোঁ আগন্তুক দিনতো তেওঁলোকে সহায় আগবঢ়াই যাব আৰু অসম চৰকাৰৰ যি প্ৰথম বছৰত 1 কোটি টকা, দ্বিতীয় বছৰত 1 কোটি, তৃতীয় বছৰত 2 কোটি টকা আৰু চতুৰ্থ বৰ্ষৰ যি আমি একশ্যন প্লেন 2 কোটি টকা দিছোঁ, সেই সামান্য পুঁজিৰে আমি মটক জনগোষ্ঠীৰ দুৰ্গতৰ পৰা যিসকলৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু যিসকল দুৰাৰোগ্য ৰোগত ভুগি আছে তেওঁলোকৰলৈকে আমি কিঞ্চিত মানৰ আৰ্থিক অনুদান আগবঢ়াই আহিছোঁ আৰু আগন্তুক দিনতো আমি সেই বিগত দিনৰ বছৰৰ দৰে যি আৰ্থিক অনুদান বা ৰোগীসকলৰ যি কেঞ্চাৰ ৰোগৰ পৰা বিভিন্ন হাৰ্ট এটেক বা কিডনি ডায়েলিচিছ এই ৰোগৰ ৰোগীসকলক আমি আৰ্থিক অনুদান আগবঢ়াম আৰু কীৰ্তিমান যি HSLCত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন আমি সাহাৰ্য 5,000 টকাকৈ আগবঢ়াই বঢ়াওঁ আৰু এই চতুৰ্থবাৰলৈ আমি যদি চৰকাৰৰ পইচা টাইমত আহে, ধন টাইমত আহে, আমি আগবঢ়াম। ভাবোঁ আমি সকলো ক্ষেত্ৰতে যাতে জনগোষ্ঠীটোৰ ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমি আগবাঢ়ি যাব পাৰিম তাৰে কামনা কৰিছোঁ আৰু আমি আমাৰ যি এতিয়া চেঞ্চাছ আৰু বিভিন্ন প্ৰক্ৰিয়াৰ কাম আমি আধৰুৱা হৈ আছে। আমি চৰকাৰৰ আহ্বান জনাইছোঁ বা আমি আমাৰ যি অঞ্চলত অনুষ্ঠিত অন্যান্য জাতি জনগোষ্ঠীসকলকো আমি এটা আহ্বান আৰু অনুৰোধ জনাইছোঁ যাতে মটক সাহিত্য পৰিষদৰ যি গণ্ডিৰ ভিতৰত থাকিলে তেওঁলোকৰ মাজত তেওঁলোকৰ কোনো শংকা বা তেওঁলোকে কোনো ভয় খাব লগা নহয়। গতিকে আমি কেৱল মটক সাহিত্য পৰিষদ বুলি ক'লে মটক জনগোষ্ঠীৰ উন্নয়নে নুবুজায়, বিভিন্ন জাতি জনগোষ্ঠী যি আমি সমন্বয় বা সম্প্ৰীতিয়ে থাকোঁ সেই অঞ্চলৰ সমূহ ৰাইজৰ উন্নয়নকে বুজায়। গতিকে আমি আগন্তুক দিনত চৰকাৰে যি নীতি নিৰ্দেশনা আৰু পৰিকল্পনাৰে আমাৰ যি আগবাঢ়ি যাবলৈ বিচাৰে বা চেঞ্চাছ কৰি আমাৰ নিৰ্বাচন প্ৰক্ৰিয়ালৈ আগবাঢ়িব বিচাৰে, আমি সেইটো আগবাঢ়িব আৰু চৰকাৰক সকলো ক্ষেত্ৰত আমি সহায় সহযোগিতা কৰিম বুলি আপোনালোকৰ যোগেদি আমি জনাইছোঁ আৰু ভাবোঁ আমি পুনৰবাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সাহিত্য পৰিষদত আমি সকলোৱে যাতে এটা পৰিয়াল হৈ মেম্বাৰ যিসকল অধ্যক্ষ উপাধ্যক্ষকে আদি কৰি কাৰ্যবাহী পাৰিষদ সকলোৱে যাতে এটা পৰিয়াল হৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমি ৰজাৰজনাৰ আমি আজি যি মাল্য অৰ্পণ কৰিছোঁ। গতিকে ৰজাৰ যি গণতান্ত্ৰিক শাসনৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা তেওঁৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাম। অসম চৰকাৰে 4 বছৰ আগতে আজিৰ দিনটোতে আমাৰ মটক সাহিত্য সাহিত্য পৰিষদ মটক জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ কাৰণে গঠন কৰি দিছে। আমি এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি আমি সমূহ বলিৰজনলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এটা পণ লৈয়ে মটক সাহিত্য সাহিত্য পৰিষদত আহিছিলোঁ, মটক জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন। এই ক্ষেত্ৰত আমি বিভিন্ন কৰ্মসূচী ইতিমধ্যে হাতত লৈছোঁ আৰু আমাৰ যথেষ্ট কৰিব লগা আছে। আমি এটা চালুকীয়া অনুষ্ঠান আমাৰ 4 বছৰ হৈছে যদিও আমি পৰ্যাপ্ত পুঁজি বৰ্তমানো চৰকাৰৰ পৰা পোৱা নাই। এই চেগতে আজিৰ দিনটোতে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশৰ কাৰণে অত্যাধিক পুঁজি প্ৰদান কৰি অসমৰ সমাজখণ্ডত বাস কৰা অতিকৈ পিছ পৰি থকা এই জনগোষ্ঠীটোৰ প্ৰতিটো ক্ষেত্ৰত সৰ্বাংগীন বিকাশৰ কাৰণে আগবঢ়াই নি অন্যান্য জনগোষ্ঠীৰ লগত খোজেৰে খোজ কাঢ়িব পৰা এটা ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা পুনৰবাৰ
আমাৰ এই অনুষ্ঠানটিত চলাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগ কৰা প্ৰতিজন মটক জনগোষ্ঠী, ৰাইজ, বিভিন্ন জনগোষ্ঠীয় সংগঠন, সাংবাদিক বন্ধুসকল, আমি সকলোজনলৈকে পুনৰবাৰ এই চেগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।